এই ছোৱালীজনী আপোনালোকে চিনি পাইছেনে? আই থিংক আপোনালোকে হয়তো চিনি পোৱা নাই। এই ছোৱালীজনী হৈছে অসমৰ জীয়ৰী। এই ছোৱালীজনীৰ নামটো মই নকওঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি পিনে আপুনি গুগলত চাৰ্চ কৰি ল'ব পাৰে। এই ছোৱালীজনী একচুৱেলি ভিডিঅ' বনাবলৈকে ইমান কি ডাঙৰ কাম কৰিলে। এই ছোৱালীজনীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তাই 3খন ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰিছিল। সেই গোটেইকেইখন ৰিচাৰ্চ পেপাৰ ইণ্টাৰনেশ্যনেল মজিয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শলাগ ল'বলৈ গৈছে, মানে বহুতে এপ্ৰিচিয়েট কৰিছে। তাৰে হৈছে এটা অসমীয়াৰ লেংগুৱেজটো পাইথনৰ লগত ইনক্লুড কৰি পিনে যাতে আমাৰ লোকেল মানুহবিলাকৰ যাতে এপ কোডিঙত বা কিবা কিবি এনেকুৱা ডেভেলপ কৰা যাতে হেল্পফুল হয়, তাৰ কাৰণে কাম কৰিছে তেখেতে। আৰু আৰ্মিৰ কাৰণে কিবা এটা ৰিচাৰ্চ পেপাৰ এটা পাব্লিছ কৰিছে। কিন্তু কথাটো হৈছে, আচল প্ৰব্লেমটো হৈছে আমাৰ অসমৰ কোনো এটা মিডিয়াই এইটো কভাৰ কৰা নাই। গুৱাহাটী টাইমছক এক্সক্লুড কৰিছোঁ, কাৰণ গুৱাহাটী টাইমছে কভাৰ কৰিছে। তাৰ বাহিৰে কোনো এটা মেইন মিডিয়াই এইটো ভালকৈ হাইলাইট কৰা নাই। প্ৰব্লেম হৈছে এইটো, কাৰণ তাই এজনী মুছলিম ছোৱালী, গতিকে এইটো হাইলাইট কৰি কি কৰিব? চি ইজ এ মুছলিম, চ' হোৱাই শুড ইউ কেয়াৰ এবাউট হাৰ? এইটো হৈছে মেইন প্ৰব্লেম। কামটো কৰিছে যেতিয়া অসমৰ যেতিয়া এপ্ৰিচিয়েট কৰিব লাগে, আমি যোনটো কৰাত ফেইল হৈ গ'লোঁ। ৱাহ।